ডেফিনেটলি মিত্ৰতাৰ ধৰ্মটো আমি সকলোৱে পালন কৰিব লাগিব। অসম গণ পৰিষদেও মানিব লাগিব, ভাৰতীয় জনতা পাৰ্টিও মানিব লাগিব। কাৰণ এটা পৰিয়ালতেই যদি এটা পৰিয়াল, এটা সৰু পৰিয়াল এটাতো কেতিয়াবা এনেধৰণৰ মতানৈক্য থাকে, কিন্তু অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰতাটো নতুন নহয়, কেইবাটাও দশক পাৰ হৈ গৈছে যোৱা দিনবিলাকত। ইয়াত নতুন বুলিবলৈ একো নাই, নতুনত্ব বুলিবলৈও নাই। কাৰণ মইতো আৰু কেশৱ মহন্ত দলত বহুত দেৰিকৈ জইন কৰিছোঁ, যোগদান কৰিছোঁ অসম গণ পৰিষদ দলত। কিন্তু তাৰ আগতেই আপুনি জানে যে ভাৰতীয় জনতা পাৰ্টিৰ সেই সময়ৰ নেতৃত্বই অসম আন্দোলনৰ প্ৰতিও পূৰ্ণ সমৰ্থন আগবঢ়াইছিল। বাজপেয়ী ডাঙৰীয়া সঘনেই অসমলৈ আহিছিল, সেই কথাটো অসমবাসীৰ মনত আছে। আমি এনে শক্তিৰ লগত এলায়েন্স কৰা নাই, বা আমি নাথাকোঁতেও দলে কৰা নাছিল যি শক্তিৰ আমাৰ বিৰোধী। গতিকে এলায়েন্সটো 96ৰ গভৰ্ণমেণ্ট থকাৰ শেষৰ ফালে আৰম্ভ হৈছিল আৰু তেতিয়াৰ পৰা কণ্টিনিউ এইটো চলি আছে, চেগা চুৰুকাকৈ মাজতে ব্ৰেক হৈছে। গতিকে এনেধৰণৰ তিতা মিঠা অভিজ্ঞতা যোৱা সময়ছোৱাত যথেষ্ট আছে। গতিকে ইলেকশ্যনলৈ যিহেতু দিন আছে, তো এইটো এটা আজি যি পৰিৱেশৰ কথা কৈছে, কিন্তু এইটোৱে ট্ৰেণ্ডিং হৈ আছে। মই বেয়া পোৱা নাই, কাৰণ চৰ্চাৰ বিষয় হৈছে। এটা সময়ততো অগপ একেবাৰে শূন্যই হৈ যোৱা বুলি মেডিয়াবিলাকে চৰ্চা কৰিছিল। সেই পৰ্যায়ৰ পৰা দলটো আজি এই পৰ্যায়ত আহি পাইছে, এইটোতো মই ভাবোঁ যে এইটো এটা ভাল লক্ষণ বুলিয়ে ভাবিছোঁ। তো উঠাৰ কোনোবাই ইচ্ছা কৰিব, চেষ্টা কৰিব, তাততো ভুল নাই। তেতিয়াহে দলৰ কাম কাজবোৰ সকলো পৰ্যায়ত হ'ব। এতিয়া আপোনালোকে যেনেধৰণে কৈছে, মই তেনেধৰণৰ কথাখিনি চোৱা নাই, মই দেখাও নাই। কাৰণ মই নিজে খুব দলৰ কৰ্মীবিলাকক ওচৰৰ পৰা চাইছোঁ, তেওঁলোকৰ মনৰ ভাৱ বুজিবলৈ সদায় মই চেষ্টা কৰোঁ, আৰু তেওঁলোকৰ যি আৱেগ অনুভূতিক সদায় সন্মান দিওঁ।